কোকৰাঝাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে এটি সজাগতামূলক অনুষ্ঠান আয়োজন কৰে। 26 তাৰিখ জুন 2026 আমাৰ আসাম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নিৰ্দেশ মতে আমাৰ দায়ৰৰ পৰা আজিও আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এটা প্ৰগ্ৰাম পালন কৰা হৈছে, যেটো নাচামুক্ত অভিযান। ড্ৰাগছৰ কাৰণে আমি এৱাৰনেছ দিবলৈ এই প্ৰগ্ৰামটো আজি পালন কৰা হৈছে। সেইকাৰণে আমি এই প্ৰগ্ৰামটোৰ যোগেদি আমি আমাৰ আসামৰ বা আমাৰ সমাজৰ যিমানখিনি ল'ৰা ছোৱালী আছে বা আমাৰ সমাজৰ যিমানখিনি মানুহ আছে ইয়াৰ ওপৰত আমি অলপমান এৱাৰনেছ দিবলৈ খুজিছোঁ, যে এৱাৰনেছ দি চবেই যাতে ড্ৰাগছৰ ওপৰত অলপমান এৱাৰনেছ দি থাকে, জ্ঞানটো থাকে, ড্ৰাগছ যাতে নলয়, ড্ৰাগছ কিয় কাৰণে ল'ব নালাগে, ইয়াৰ কাৰণে আমি অলপমান জ্ঞানটো দিবলৈ ইয়াত আগবাঢ়ি আছোঁ। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি সজাগতামূলক এখনি নাটক প্ৰদৰ্শন কৰা হয়। 26 জুন ডাইট এৱাৰনেছ প্ৰগ্ৰাম যিটো প্ৰগ্ৰামটো কৰিছিলোঁ, ইয়াৰ ফৰ্থ ছেমিষ্টাৰ ব'ৰ্ড ডিপাৰ্টমেণ্টৰ পৰা এখন ড্ৰামা ড্ৰাগছ এৱাৰনেছ কাৰণে দেখুওৱা হৈছে। এইটো দেখুওৱা টাৰ্গেটটো হ'ল তাৰমানে আমাৰ সমাজতে যিমানখিনি ইউথ এইবিলাক তাৰমানে অহা সময়ত ড্ৰাগছত তাৰমানে এৱাৰনেছ এইটো পায়, আৰু এৱাৰনেছ পোৱাৰ পিছতে মানে ড্ৰাগছ ইউজ কৰাটো এৰি দিয়ে। এইটো মেইন টপিক লৈ পেলাই আজি যে ড্ৰামা এইটো দেখুওৱা হৈছে। 15 বা 17 ট্ৰেইনিজমান পাৰ্টিচিপেট কৰিছিলোঁ। পাৰ্টিচিপেট কৰাৰ সময়ত চবে ট্ৰেইনীসকলে বহুত ভালে ধৰণে পাৰফৰ্মেঞ্চ এইটো দেখুওৱা হৈছে। মই এইকাৰণে চবে ট্ৰেইনীসকলক যোনে যোনে ড্ৰামাৰ তাৰমানে পাৰ্টিচিপেট লৈছিলোঁ সিহঁতে মই ধন্যবাদ যাচিছোঁ। এইটোৱে কৈ পেলাই যিহেতু আপোনালোকেও ভৱিষ্যত শিক্ষক হ'বলৈ গৈ আছে, তো ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত কি ভূমিকা ল'ব? এইটো প্ৰথমতে মই স্কুলত টিচাৰ বা স্কুলৰ SMC পেৰেণ্টছ প্ৰতি এইটো আগৰ আলোচনা কৰি পেলাই তাৰমানে স্কুলৰ একটা ড্ৰাগছৰ এৱাৰনেছ প্ৰগ্ৰাম এইটো ল'ম। এইটো লোৱাৰ পিছত ড্ৰাগছটো কি বস্তু আৰু এইটো ইউজ কৰিলে সমাজত কি হয় বা ছাত্ৰ বা ছাত্ৰীবিলাকে ইন ফিউচাৰ ফিজিকেল বা মেণ্টেলি কি ধৰণৰ তাৰমানে হ'ব এইটো জনোৱা হ'ব। জনোৱা পিছতে তাৰমানে গাৰ্জেন কনচিয়াছ এইটো আগতে আনিব। তো LP ছেকশ্যনৰ মানে বহুত সৰু হয় তাৰমানে ষ্টুডেণ্টবিলাক। ইয়াৰ কাৰণে মই প্ৰথমতে টিচাৰ পেৰেণ্টছ আৰু SMC বডিৰ থকা মানুহ বা সমাজৰ মানুহসকলক মই কথা পাতি পেলাই এইটো এটা এৱাৰনেছ প্ৰগ্ৰাম এইটো লোৱা হ'ব। লোৱাৰ পিছতে তাৰমানে কি এজেণ্ডা লোৱা হয়। উক্ত নাটকখন প্ৰদৰ্শন কৰে প্ৰশিক্ষাৰ্থীসকলে। নাটকখন উপভোগ কৰি সকলোৰে প্ৰশংসা লাভ কৰে নাট্যকৰ্মীসকলে। ধনঞ্জয় বৰ্মনৰ ৰিপৰ্ট, নিউজ নাও।